সকলোকে মোৰ ইউটিউব চেনেলে স্বাগতম জনাইছোঁ। তো আজি আমি কনচেনট্ৰেশ্যনৰ লাষ্ট টাৰ্মলৈ আহিছোঁ। অলৰেডি যিমানকেইটা কনচেনট্ৰেশ্যনৰ টাৰ্ম আছে সকলোকেইটা শেষ কৰিছোঁ আৰু ইউটিউবত আপলোড কৰা আছে। যিসকলে এই দুটা ভিডিঅ' দেখা নাই তো আগতে এই দুটা ভিডিঅ' চাই আহিবা, তাৰপিছতে এইখন ভিডিঅ'ত এণ্ট্ৰি কৰিবা। কিয়নো মাজৰ পৰা আহিলে একো বুজি নাপাবা, তেতিয়া ক'বা যে কি পঢ়াই আছে বা কি কৰি আছে, একোৱেই নোসোমাব মূৰত। সেইকাৰণে আগত এই দুটা ভিডিঅ' চাই আহিবা, তাৰপিছত আহি এইখন ভিডিঅ'ত দেখিবা। তো এতিয়া এই কনচেনট্ৰেশ্যনৰ ভিতৰত এটা টাৰ্ম আহে, এইটো কয় ইকুইভেলেণ্ট মাছ। এই ইকুইভেলেণ্ট মাছটো জানিলেহে তোমালোকে নৰ্মেলিটি বা গ্ৰাম ইকুইভেলেণ্ট মাছ এইটো ওলাব পাৰিবা। এক্সামত আহে তোমালোকৰ ফাইণ্ড আউট গ্ৰাম ইকুইভেলেণ্ট মাছ, কেতিয়াবা ইকুইভেলেণ্ট মাছ, আৰু কেতিয়াবা তোমালোকৰ আহে নৰ্মেলিটিটো জেনেৰেলি বেছিকৈ আহে। তো সেইকাৰণে নৰ্মেলিটি ওলাব হ'লে তোমালোকক ইকুইভেলেণ্টৰ কনচেপ্টটো লাগিব। এতিয়া আমি ইকুইভেলেণ্ট মাছটো ওলাব হ'লে বেছিকেলি তোমালোকে মলাৰ মাছটো পাইছা বা মলিকুলাৰ ৱেইটটো পাইছা। সেই মলিকুলাৰ ৱেইটক যদি আমি এন ফেক্টৰ বা ভেলেঞ্চি ফেক্টৰে আমি ডিভাইড কৰোঁ, তেতিয়াহ'লে আমি এইটো কি পাম? ইকুইভেলেণ্ট মাছ পাম। এইটো তোমালোকৰ বেছিকেলি মেথামেটিকেল ফৰ্মুলাটো, ঠিক আছে? মেথামেটিকেল ফৰ্মুলাটো এইটোৱে আছিল। এতিয়া তোমালোকৰ এই মলিকুলাৰ ৱেইটক আমি যদি এন ফেক্টৰে ডিভাইড কৰোঁ, কিন্তু এতিয়া জানিব লাগিব তোমালোকৰ এন ফেক্টৰটো কি হয়, কাৰণ এন ফেক্টৰটো নাজানিলে আকৌ তুমি ইকুইভেলেণ্ট মাছটো ওলাব নোৱাৰিবা। মলিকুলাৰ ৱেইটটো পাৰিবা, কিন্তু এন ফেক্টৰটো জানিবই লাগিব। এতিয়া তোমালোকৰ কেলকুলেশ্যন অফ এন ফেক্টৰছ অৰ ভেলেঞ্চি ফেক্টৰ, এইটো বহুত ইম্পৰ্টেণ্ট হয়। এন ফেক্টৰটো তোমালোকে ৰেডক্স ৰিয়েকশ্যনতো পাবা। এন ফেক্টৰটো ইম্পৰ্টেণ্ট হয়। এতিয়া ফাৰ্ষ্ট তোমালোকৰ কণ্ডিশ্যন হিচাপে যদি যাওঁ, ফৰ এটম, এতিয়া এটমৰ ভেলেঞ্চি বা এন ফেক্টৰটো কেনেকৈ ওলোৱা হয় সেইটো বিষয়ে ডিছকাছ কৰিম। এতিয়া তোমালোকে জানা এটমটো জেনেৰেলি নিউট্ৰেল হিচাপত থাকে, হয়নে নাই? যদি এটমটো নিউট্ৰেল হিচাপত থাকে তেতিয়াহ'লে সেই এটমৰ কি হ'ব? ভেলেঞ্চিটো কেনেকৈ ওলায় মই তোমাক দেখাই আছোঁ। ফৰ এটা এক্সাম্পল হিচাপত আমি কি ল'লোঁ? ইয়াত ছ'ডিয়াম ল'লোঁ। ছ'ডিয়ামৰ এটমিক নাম্বাৰ কিমান হয়? 11 হয়। যদি ইয়াৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো লিখিব যাওঁ 281, তাৰ মানে তোমালোকে শ্বেলৰ কনচেপ্টটো পাইছাই। এই এনেকুৱা শ্বেল থাকে না, তো এই শ্বেলৰ ভিতৰত কেইটা থাকিব? এইটো কয় ইনাৰ শ্বেল, এইটো 2টা ইলেক্ট্ৰন, তাৰপিছত কেইটা শ্বেলত 8টা ইলেক্ট্ৰন থাকিব, আৰু এই 1 ইলেক্ট্ৰন এইটো আউটাৰ মোষ্ট শ্বেল। এতিয়া এই 1 ইলেক্ট্ৰনটো কি কৰিব? ইয়াৰ পৰা ৰিমুভ কৰি কি হ'ব? নিয়নৰ ইলেক্ট্ৰনিক কনফিগাৰেশ্যনটো লাভ কৰিব। আৰু তোমালোকে জানা নিয়নটো হৈছে কেমিকেলি ইনাৰ্ট গেছ, ঠিক আছে? কেমিকেলি ইনাৰ্ট গেছ নিয়ন গেছটো। এতিয়া এই আউটাৰ মেছটো ফুলফিল কৰিব হ'লে ইয়াক কেইটা ইলেক্ট্ৰন লাগিব? 7টা। গতিকে 7টা ইলেক্ট্ৰনটো একচেপ্ট কৰাত বহুত এনাৰ্জি লাগিব, তো সেইটো 7টা ইলেক্ট্ৰনটো একচেপ্ট নকৰিব। এইটো কি 1 ইলেক্ট্ৰনটো ৰিমুভ কৰা ইজি হ'ব। সেইকাৰণে 1 ইলেক্ট্ৰন ৰিমুভ কৰি কি কৰিব? ছ'ডিয়ামে কি কৰিব? Na+ ফৰ্মেশ্যন কৰিব। এই ছ'ডিয়াম এনৰ পৰা Na+ ফৰ্মেশ্যন কৰিব। এই Na+ যে ফৰ্মেশ্যন কৰিল, এই প্লাছটো মানে কি? এটা 1 চাৰ্জ। এই প্লাছটো কি হয়? চাৰ্জ বুজাল, মানে চাৰ্জ জেনেৰেট হ'ল। আৰু চাৰ্জটো কি? তোমালোকৰ ভেলেঞ্চি, মানে ছ'ডিয়ামে এটা ইলেক্ট্ৰন ৰিমুভ কৰিল, ঠিক আছে? তো এনেকৈ মেগনেছিয়ামৰ কি হ'ব? মেগনেছিয়ামৰো 2 হ'ব। কেনেকৈ 2 হ'ল? কাৰণ মেগনেছিয়ামৰ এটমিক নাম্বাৰ হৈছে 12। তো সেইটো হিচাপত আউটাৰ মোষ্ট ইলেক্ট্ৰন 2টা থাকিব। তো সেইটো হৈছে তোমালোকৰ ভেলেঞ্চি, ঠিক আছে? আই থিংক তোমালোকে বুজিব পাৰিছা ভেলেঞ্চিটো কেনেকৈ ওলায় ইন কেছ অফ এটমৰ ক্ষেত্ৰত। এতিয়া যদি আমি আয়নত যাওঁ, আয়নৰ ভেলেঞ্চিটো কি হ'ব? এতিয়া চোৱা, ফৰ এন ফেক্টৰ কি হ'ব? চাৰ্জ প্ৰেজেণ্ট অন আয়নছ। আয়নৰ ক্ষেত্ৰত কি হ'ব? এটা আয়নত কিমানটা চাৰ্জ প্ৰেজেণ্ট থাকিব? ধৰি লোৱা ইয়াত এক্সাম্পল দিয়াই আছে Fe2 পজিটিভ। এইটো এটা কি? তোমালোকৰ আয়নছ বুলি ক'ব, হয় না? এইটো কি কয়? কেটায়নছ। আয়নছ মিনছ কেটায়নছ। এই কেটায়নছৰ চাৰ্জ কিমান আছে? 2 আছে। গতিকে এই Fe2 পজিটিভ কি হ'ব? এন ফেক্টৰটো কি হ'ব? 2 হ'ব। ঠিক তেনেকৈ Al3 পজিটিভ। এই 3 পজিটিভ কিয় হ'ল? কেনেকৈ হ'ল? এইটো জানিব লাগিব, কাৰণ এইটো কয় এলুমিনিয়াম। এলুমিনিয়ামৰ এটমিক নাম্বাৰ কিমান হয়? 13, 2, 8, 3। এই 3টা ইলেক্ট্ৰন ৰিমুভ হৈছে। ৰিমুভ হৈ কেনে কি কৈছে? Al3 পজিটিভ হৈছে, ঠিক আছে? তো এই 3 পজিটিভ কি হ'ল? তোমালোকৰ ভেলেঞ্চি। তো এইটো হ'ল তোমালোকৰ ইন কেছ অফ চাৰ্জৰ ক্ষেত্ৰত। এনেকৈ নিগেটিভো হ'ব পাৰে, যেনেকৈ ইয়াত এক্সাম্পল দিয়া আছে ব্ৰমাইড আয়ন। তো ব্ৰমাইড আয়নৰ কি হয়? তোমালোকৰ ভেলেঞ্চি 1 হয়, কাৰণ তাত এটা
নেগেটিভ আছে। এতিয়া ফৰ এচিডছ, এতিয়া এচিডছৰ ক্ষেত্ৰত যেতিয়া যাব, তাৰ মানে এচিডটো তোমালোকে জানাই, এচিডটো কি হয়, এইচ পজিটিভ রিমুভ করে, ঠিক আছে, বা রিলিজ করে। ইন কেস অফ এসিডৰ ক্ষেত্ৰত তোমাৰ ভ্যালেন্সিটো কি হ'ব বা এন ফ্যাক্টৰটো কি হ'ব, বেচিচিটি, কি হ'ব, বেচিচিটি হ'ব। এতিয়া এচিড ধৰি লোৱা তোমালোকে H2SO4, এইটো এটা কি এচিড হয়, এইটোৰ নাম কি সালফিউৰিক এচিড। এতিয়া এই সালফিউরিক এচিডটো কি কৰিব, দুটা হাইড্ৰোজেন রিমুভ কৰি দিব। গতিকে দুটা হাইড্ৰোজেন যদি রিমুভ কৰে, তাৰ মানে ইয়াৰ এন ফ্যাক্টৰটো কি হ'ব, 2 হ'ব, বা ভ্যালেন্সি ফ্যাক্টরটা কি হবে, 2 হবে, ঠিক আছে। যিকোনো এসিডৰ ক্ষেত্ৰত দ্যাট মিন্স তোমালোকে এসিডে কি কৰে, হাইড্ৰোজেন রিমুভ কৰে, এটা হ'ল এসিড। এতিয়া তাৰ ভিতৰত এক্সাম্পল বিলাক চাবা, HCl, HClৰ এন ফ্যাক্টৰটো কি হ'ব, 1 হ'ব, কাৰণ ইয়াত এটা হাইড্ৰোজেন আছে, এইটো রিমুভ হ'ব। ঠিক তেনেকৈ H2SO4ৰ এন ফ্যাক্টৰ 2 হ'ব, গল। কিন্তু ইয়াত তিনটা এক্সাম্পল লৈছো, H3PO4, H3PO3, H3PO2, এই তিনটা যে এক্সাম্পল ললো, এইবিলাকক কয় অক্সো এচিড। এইবিলাকক কি ক'ব, অক্সো এচিড। অক্সো এচিডৰ ক্ষেত্ৰত তোমালোকক কি কৰিব, ডাইৰেক্ট তুমি ক'ব নোৱাৰা ইয়াৰ ভ্যালেন্সি বা এন ফ্যাক্টৰ কি হ'ব। অক্সো এচিডৰ ক্ষেত্ৰত তুমি যদি ক্যালকুলেশন কৰিব যোৱা, তোমালোকক ষ্ট্ৰাকচাৰ জানিব লাগিব। উইদাউট ষ্ট্ৰাকচাৰ তোমালোকে এন ফ্যাক্টৰ ক্যালকুলেশন কৰিব নোৱাৰিবা। এতিয়া চোৱা, প্ৰথমত H3PO4, এইটো মই ষ্ট্ৰাকচাৰটো ড্ৰ কৰি ইয়াত দিলো। তাৰ মানে অক্সিজেন 4টা হ'ব লাগিব, এটা ইপিনে 2টা, তাৰপিছত ইয়াত এটা 3টা, আৰু ইয়াত এটা 4টা, অক্সিজেন 4টা হৈ গ'ল, ঠিক আছে। এতিয়া অক্সিজেনতো কোনো অসুবিধা নাই, কাৰণ অক্সিজেন 4টা থাকিব লাগে, 4টা ফুলফিল কৰি দিলো। এতিয়া চোৱা, তাৰপিছত হাইড্ৰোজেন কেইটা হ'ব লাগিব, 3টা হ'ব লাগিব। এতিয়া 3টা মই এই এটা অক্সিজেনৰ তাত দিলো, এইটো এটা অক্সিজেনৰ তাত দিলো, এইটো এটা অক্সিজেনৰ তাত দিলো, এইটো এটা অক্সিজেনৰ তাত দিলো, ঠিক আছে। এতিয়া যেটো অক্সিজেন থাকিব, তাত এইটো ডাবল বন্ড ফৰ্মেশ্যন হৈছে। কিয় হৈছে, কাৰণ তোমালোকে জানা ফসফৰাছে কি কৰে, পেন্টাভ্যালেন্সি মানে শো কৰে, 5টা মানে 5টা বন্ড ফৰ্মেশ্যন কৰিব পাৰে। তো সেইটো হিচাপত কি অক্সিজেনৰ যেটো আছে সেইটো ডাবল বন্ড হৈ গৈছে, ওকে। এতিয়া চোৱা, তোমালোকে এই যে তিনিটা হাইড্ৰোজেন যে আছে, ইয়াত এই তিনটা হাইড্ৰোজেনৰ ভিতৰত হাইড্ৰোজেন কেইটা কি হ'ব, হাইড্ৰোজেন এটা রিমুভ হৈ যাব। কিয় হ'ল, কাৰণ ইয়াত ইলেক্ট্ৰোনেগেটিভিটিৰ ডিফাৰেন্স আহি গ'ল। ইলেক্ট্ৰোনেগেটিভিটিৰ ডিফাৰেন্সটো আহি যোৱাৰ কাৰণে তোমালোকে কি কৰিব, অক্সিজেন ইলেক্ট্ৰোনেগেটিভিটিটো বেছি দেন হাইড্ৰোজেন, তেতিয়া ইলেক্ট্ৰন কেইটা কি হ'ব, অক্সিজেনৰ পিনে টানিব। অক্সিজেনৰ পিনে যেতিয়া টানিব, হাইড্ৰোজেনটোৰ যেটো ইলেক্ট্ৰোষ্টেটিক যেটো কি কয়, তোমালোক ফোৰ্স অফ এট্ৰাকশন আছিল, এইটো কম হৈ যাব, তেতিয়া কি হাইড্ৰোজেনটো রিমুভ হৈ যাব। তো সেইটো হিচাপত তোমালোকৰ কেইটা হাইড্ৰোজেন রিমুভ হ'ব, ইয়াৰ পৰা 3টা, সেইকাৰণে ইয়াৰ ভ্যালেন্সি বা এন ফ্যাক্টৰ 3 হৈছে। তো অক্সো এচিডৰ ক্ষেত্ৰত তোমালোকৰ ষ্ট্ৰাকচাৰটো মনত ৰাখিব লাগিব। ঠিক তেনেকৈ তোমালোকে চোৱা, H3PO3, ইয়াত অক্সিজেন কেইটা আছে, 3টা, এইটো দিলো। তাৰপিছত ফসফৰাছৰ 5টা ভ্যালেন্সি, এইটো তোমালোকৰ হৈ গ'ল। গতিকে এতিয়া তোমালোকে এটা বস্তু মনত ৰাখিবা, যেনেকৈ আছে এই ইয়াত ভ্যালেন্সি 3 কিয় নহল, কাৰণ এই হাইড্ৰোজেনটো ডাইৰেক্ট তোমাৰ ফসফৰাছৰ লগত বন্ড হৈ আছে। গতিকে এই ফসফৰাছৰ লগত যে বন্ড হৈ আছে, ইয়াত ইলেক্ট্ৰোনেগেটিভিটি ডিফাৰেন্সটো নাই, হয়নে নাই। ঠিক তেনেকৈ অক্সিজেন আৰু হাইড্ৰোজেনৰ ইয়াত ইলেক্ট্ৰোনেগেটিভ ডিফাৰেন্সটো বেছি আছে। এই ইলেক্ট্ৰোনেগেটিভ ডিফাৰেন্সটো বেছি থকাৰ কাৰণে এই দুটা হাইড্ৰোজেন রিমুভ হ'ব, কিন্তু এই হাইড্ৰোজেনটো ডাইৰেক্ট কি হৈছে, ফসফৰাছৰ লগত বন্ড হৈ আছে, তো এইটো রিমুভ কৰা ইজি নহ'ব। গতিকে এই দুটা হাইড্ৰোজেন রিমুভ হোৱাৰ কাৰণে ইয়াৰ এন ফ্যাক্টৰটো 2 হৈছে। ঠিক তেনেকৈ H3PO2ৰো সেম এটা হাইড্ৰোজেন রিমুভ হ'ব, কাৰণ এই অক্সিজেন আৰু হাইড্ৰোজেনটোৰ ইলেক্ট্ৰোনেগেটিভিটিৰ কাৰণে এই হাইড্ৰোজেনটো রিমুভ হ'ব, আৰু হাইড্ৰোজেন বাকি দুটা ফসফৰাছৰ লগত ডাইৰেক্টলি বন্ডেড হৈছে, তো সেইটো রিমুভ নহ'ব, ঠিক আছে। তো সেইকাৰণে এইটোৰ এন ফ্যাক্টৰটো 1 হ'ব। এতিয়া তোমালোকৰ শৰ্টকাট ট্ৰিক হিচাপত, যদি অক্সো এচিড থাকে আৰু অক্সো এচিডবিলাক কি কি হয় সেইটো তোমালোকক কৈ দিলো, তেতিয়াহ'লে এন ফ্যাক্টৰটো ডাইৰেক্ট ক্যালকুলেট কৰিব পাৰিবা। এইটোৰ ফৰ্মুলা হৈছে এন ফ্যাক্টৰ ইজ ইকুৱেল টু নাম্বাৰ অফ অক্সিজেন এটম মাইনাছ 1। এইটো হৈছে তোমালোকৰ ফৰ্মুলা। এই ফৰ্মুলাটো জানিলে অক্সো এচিডৰ মানে এন ফ্যাক্টৰটো ইজিলি ক্যালকুলেট কৰিব পাৰিবা, কাৰণ এক্সামতো তোমালোকৰ ষ্ট্ৰাকচাৰ ড্ৰ কৰিব গ'লে টাইম যাব। গতিকে এনেকৈ এই ফৰ্মুলাটো ইউজ কৰি তোমালোকে ইজিলি ক্যালকুলেট কৰিব পাৰিবা।
ঠিক আছে, এইটো হৈছে তোমালোকৰ অক্সো এচিড, নাম্বাৰ অফ অক্সিজেন এটম -1। ওকে, এতিয়া আহিলো ফৰ বেসেস। এতিয়া বেসৰ ক্ষেত্ৰত তোমালোকৰ যেটো এন ফেক্টৰ হ'ব, এইটো বেসিক্যালি কি হ'ব, এসিডিটি হিচাপে শো কৰিব। এতিয়া বেসেস যেনেকে ফৰ এক্সাম্পল NaOH আছে, KOH আছে, এইবিলাক হৈছে কি বেস। বেসৰ মধ্যে কি হ'ব, আকৌ তোমালোকৰ এই OH নেগেটিভটো ৰিলিজ হ'ব ইন কেস অফ বেস। যি কেইটা OH ৰিলিজ হ'ব সেইটো কি হ'ব, এন ফেক্টৰটো দিব। এতিয়া ইয়াত এন ফেক্টৰ তেনেহ'লে কি হ'ব, এই দুটাৰ ক্ষেত্ৰত 1 হ'ব। ঠিক আছে, এতিয়া চোৱা যদি আৰু এটা এক্সাম্পল তুমি লও, যেনেকৈ MgOH2, ইয়াত তোমাৰ বেস এন ফেক্টৰটো কি হ'ব, 2 হ'ব, কাৰণ ইয়াত দুটা OH ৰিমুভ হ'ব। এইটো গ'ল, কিন্তু ইয়াত এটা এক্সেপশন আছে, তোমালোকে এইটো পাবাই আৰু এক্সেপশনটা মনত ৰাখিবই লাগিব। ইয়াত ধৰা এক্সাম্পল হিচাপত দিছে NaOH, ইয়াৰ এন ফেক্টৰটো 1, CaOH2, এইটোৰ এন ফেক্টৰটো 2 হ'ব। কিন্তু ইয়াত এটা এক্সাম্পল দি আছে হাইড্ৰবৰিক এসিড H3BO3, এইটোক আমি আকৌ এনেকৈ লিখিব পাৰোঁ HOH3। এতিয়া মই অলৰেডি এটা এক্সাম্পল দিলোঁ যে MgOH2, ইয়াত দুটা OH ৰিমুভ হৈছে কাৰণে এন ফেক্টৰটো কি হৈছে, 2 হৈছে। তো সেইটো হিচাপত ইয়াত এন ফেক্টৰ কিমান হ'ব লাগিছিল, 3 হ'ব লাগিছিল, কিন্তু ইয়াৰ এন ফেক্টৰটো 3 নহয়। এইটো হৈছে তোমালোকৰ এক্সেপশন। ইন কেস অফ হাইড্ৰবৰিক এসিডৰ এন ফেক্টৰ অলৱেজ কিমান হয়, 1 হয়। এইটো হৈছে এক্সেপশন আৰু এইটো তোমালোকক মনত ৰাখিব লাগিব। আৰু হাইড্ৰবৰিক যেটো আছে এইটো তোমালোকৰ বানানা বন্ড ফৰ্মেশন কৰে। এই হাইড্ৰবৰিকটো আছে এইটো কি আছে, তোমালোকৰ বানানা বন্ড ফৰ্মেশন কৰে। এই বানানা বন্ড ফৰ্মেশন কৰাৰ কাৰণে অনলি তোমালোকৰ কি হয়, এন ফেক্টৰটো 1 শো কৰে। আছে এইবিলাক হায়াৰত আৰু পাবা, তো ইমানখিনি নালাগে, তোমালোকৰ এক্সেপশন এইটো আছে। ইন কেস অফ হাইড্ৰবৰিক এসিডে কি কৰে, ভ্যালেন্সি বা এন ফেক্টৰ 1 শো কৰে। এতিয়া তোমালোকৰ অক্সিডেশন হাফ ৰিয়েকশন, এইটো তোমালোকৰ ইলেক্ট্ৰকেমিষ্ট্ৰিৰ কাৰণে দৰকাৰ আছে। অক্সিডেশন হাফ ৰিয়েকশন আৰু তোমালোকৰ ৰেডক্স ৰিয়েকশনৰ কাৰণে দৰকাৰ আছে। এই অক্সিডেশন হাফ ৰিয়েকশনটো কি হয়, এতিয়া চোৱা, অক্সিডেশন হাফ ৰিয়েকশন, নাম্বাৰ অফ ইলেক্ট্ৰন লষ্ট অৰ ইনক্ৰিজ ইন অক্সিডেশন নাম্বাৰ। এতিয়া নাম্বাৰ অফ ইলেক্ট্ৰন যেতিয়া লষ্ট হ'ব তেতিয়া কি হ'ব, অক্সিডেশন নাম্বাৰটো বাঢ়ি যাব। এতিয়া ফৰ এক্সাম্পল কেলছিয়াম, এই কেলছিয়ামটো কি কৰিব, কাৰণ তোমালোকে জানাই কেলছিয়াম 2 পজিটিভ শো কৰে। 2 পজিটিভটো ক'ৰ পৰা আহিল, কাৰণ কেলছিয়ামে যেতিয়া দুটা ইলেক্ট্ৰন ৰিমুভ কৰিব, এই দুটা ইলেক্ট্ৰন যেতিয়া ৰিমুভ কৰি দিল তেতিয়া কেলছিয়ামৰ পৰা কেলছিয়াম 2 পজিটিভ আহি গ'ল। এই 2 পজিটিভটো গ'ল, এইটোতে কি হলো, অক্সিডেশন হৈ গ'ল, কাৰণ অক্সিডেশন মানে কি, লষ্ট অফ ইলেক্ট্ৰন। ইলেক্ট্ৰনটো লছ কৰাকে আমি অক্সিডেশন বুলি কওঁ। অক্সিডেশনৰ আৰু বেলেগ ডেফিনেশ্যন আছে, কিন্তু এই ক্ষেত্ৰত কি হ'ব, ইলেক্ট্ৰন ক্ষেত্ৰত যাব। গতিকে অক্সিডেশন মিন্স লছ অফ ইলেক্ট্ৰন। তো ইয়াত দুটা ইলেক্ট্ৰন লষ্ট হৈ গৈছে, গতিকে এইটো এটা কি, অক্সিডেশন হাফ ৰিয়েকশন, কাৰণ এইটো আধা ৰিয়েকশন হৈ গৈছে, ফুল ৰিয়েকশন নহয়, এইকাৰণে এইটো কি কয়, অক্সিডেশন হাফ ৰিয়েকশন। গতিকে অক্সিডেশন হাফ ৰিয়েকশনত কি হ'ব, যিকেইটা ইলেক্ট্ৰন লছ হৈ গৈছে তোমাৰ সেইকেইটাই তোমালোকৰ ভ্যালেন্সি শো কৰিব। ইয়াত চোৱা, কেলছিয়ামত দুটা ইলেক্ট্ৰন লছ হৈ গৈছে আৰু কেলছিয়াম 2 পজিটিভ হৈছে, এইটো কি কেটায়ন হিচাপে শো কৰিছে। তোমালোকে কেটায়নৰ ভ্যালেন্সিটো কেনেকৈ গম পাইছা, তো সেইটো হিচাপত এন ফেক্টৰটো কি হ'ল, 2 হৈ গৈছে। এতিয়া আছে তোমালোকৰ ৰিডাকশ্যন হাফ ৰিয়েকশন। এই ৰিডাকশ্যন কি, ৰিডাকশ্যনটো মানে কি হয়, ইলেক্ট্ৰনটো গেইন কৰে। নাম্বাৰ অফ ইলেক্ট্ৰন গেইন অৰ ডিক্ৰিজ ইন অক্সিডেশন নাম্বাৰ, যেতিয়া কোনো এটা মানে কি কয়, এটমে ইলেক্ট্ৰন গেইন কৰে তেতিয়া কি অক্সিডেশন নাম্বাৰটো ডিক্ৰিজ হৈ যায়। ইয়াত এটা এক্সাম্পল দিয়া আছে, ফৰ এক্সাম্পল Cl2, এই ক্লোৰিনটোৱে কি কৰিব, দুটা ইলেক্ট্ৰন একচেপ্ট কৰি কি কৰিব, 2Cl নেগেটিভ ফৰ্মেশ্যন কৰিব। এতিয়া চোৱা, দুটা ইলেক্ট্ৰন ক্লোৰিনে কিয় একচেপ্ট কৰিল, কাৰণ ক্লোৰিনৰ আউটাৰ মোষ্ট শেলত কি থাকে, 7টা ইলেক্ট্ৰন থাকিব। এটা ইলেক্ট্ৰন 7টা ইলেক্ট্ৰন, তোমালোকে জানাই 7টা ইলেক্ট্ৰন থাকে। গতিকে 7টা ইলেক্ট্ৰন, এইটো অক্টেট নহয়, অক্টেট কমপ্লিট হোৱা নাই। অক্টেট কমপ্লিট হ'ব গ'লে তোমালোকৰ আউটাৰ মোষ্ট শেলত 8টা ইলেক্ট্ৰন হ'ব লাগিব। এতিয়া ইন কমপ্লিট অক্টেট, গতিকে এইটো ষ্টেবল নহ'ব। যেতিয়া অক্টেটটো ফুলফিল হ'ব তেতিয়াহে ষ্টেবল হ'ব, আৰু এই অক্টেটটো ফুলফিল কৰিবৰ কাৰণে এইটো ক্লোৰিনে আৰু এটা ক্লোৰিনৰ লগত কি কৰিব, বন্ড ফৰ্মেশ্যন কৰিব। কেনেকৈ,
এই এটা ইলেক্ট্ৰন আছে আৰু এটা ইলেক্ট্ৰন আছে, এই ইলেক্ট্ৰনটো শ্বেয়াৰ কৰিব। যেতিয়া শ্বেয়াৰ হ'ব তেতিয়া কি হ'ব, ইয়াৰো কি হ'ব 8টা ইলেক্ট্ৰন হৈ যাব না, আকৌ ইয়াৰো কি হ'ব, এই 8টা ইলেক্ট্ৰনটো হৈ যাব। তেতিয়া কি হ'ব, ক্লোৰিন দুটাই কি হ'ব, অক্টেট কমপ্লিট হৈ যাব। অক্টেট কমপ্লিট হ'লে Cl2 টো কি হ'ব, ষ্টেবল পাই যাব। এতিয়া এই দুটা যে ইলেক্ট্ৰন শ্বেয়াৰ কৰি গ'ল, তাৰ মানে একচুৱেলি ক'ব গ'লে Cl2 কি দুটা ইলেক্ট্ৰন একচেপ্ট কৰিছে, হয়নে নহয়? দুটা ইলেক্ট্ৰন একচেপ্ট কৰিহে 2 ক্লোৰাইড আয়ন 2 Cl নেগেটিভ আয়ন ফৰ্মেশ্যন কৰিছে। এই একচেপ্ট কৰাৰ কাৰণে এইটো কি হৈছে, ৰিডাকশ্যন হৈ গৈছে। এতিয়া ইয়াৰ অক্সিডেশ্যন ষ্টেটটো কি হ'ব, Cl2ৰ 0, তাৰ পৰা ক'ত আহি গ'ল, মাইনাছ আহি গ'ল। অক্সিডেশ্যন ষ্টেট 0 পৰা মাইনাছত অহা মানে কি, ডিক্ৰিজ হৈ গ'ল না অক্সিডেশ্যন ষ্টেটটো, হয়নে নহয়? এইটো কি হ'ল, ডিক্ৰিজ হৈ গ'ল। এই বস্তুবিলাক মনত ৰখাৰ চেষ্টা কৰিব লাগিব। এইবিলাক হৈছে একেবাৰে বেচিক বস্তু। এতিয়া গ'ল ৰিডাকশ্যন হাফ ৰিয়েকশ্যন। এতিয়া আহিল তোমালোকৰ বেলেঞ্চ ৰেডক্স ৰিয়েকশ্যন। এইটো কি কৈছে, বেলেঞ্চ ৰেডক্স ৰিয়েকশ্যনত ইনক্ৰিজ ইন অক্সিডেশ্যন নাম্বাৰ অৰ ডিক্ৰিজ ইন অক্সিডেশ্যন নাম্বাৰ। এই বেলেঞ্চ ৰেডক্স ৰিয়েকশ্যনটোত কি হয়, তোমালোকৰ ৰেডক্স ৰিয়েকশ্যনটো একচুৱেলি কি হয়, এই ৰেডক্স ৰিয়েকশ্যনটো হৈছে এনেকুৱা এটা ৰিয়েকশ্যন য'ত অক্সিডেশ্যন এজ ৱেল এজ ৰিডাকশ্যন টেক্স প্লেচ চাইমultaneously হ'ব। সেইটোক তোমালোকক কি ক'ব, ৰেডক্স ৰিয়েকশ্যন। মানে অক্সিডেশ্যন আৰু ৰিডাকশ্যন ৰিয়েকশ্যন হ'লেহে এইটোক কি ক'ব, ৰেডক্স ৰিয়েকশ্যন হ'ব। ঠিক আছে। এতিয়া এই অক্সিডেশ্যন আৰু ৰেডক্স ৰিয়েকশ্যন যে হ'ব, সেইটো তোমালোকৰ এন ফেক্টৰটো কেনেকৈ কেলকুলেশ্যন কৰিবা। এতিয়া এন ফেক্টৰ ইজ ইকুৱেল টু চেঞ্জ ইন অক্সিডেশ্যন ষ্টেট। এতিয়া কোনটো এটমৰ অক্সিডেশ্যন ষ্টেটটো চেঞ্জ হ'ব সেইটো লিখিব লাগিব। চেঞ্জ ইন অক্সিডেশ্যন ষ্টেট ইনটু নাম্বাৰ অফ এটমছ অফ দ্যাট এলিমেণ্টছ ইন দ্য মলিকুলছ। এতিয়া আমি যিটো এটমৰ অক্সিডেশ্যন ষ্টেট ওলাম, সেইটোৰ মানে কি হ'ব, চেঞ্জ হৈছে অক্সিডেশ্যন ষ্টেট হোৱাটো, চেঞ্জ হৈছে। গতিকে এই এটমটো ল'লোঁ, যিটো এটমৰ অক্সিডেশ্যন ষ্টেটটো চেঞ্জ হ'ব সেই এটমটো ল'লোঁ, আৰু কেইটা এটম থাকিব সেইটোক মাল্টিপ্লাই কৰিব লাগিব। নাম্বাৰ অফ এটমছেৰে মাল্টিপ্লাই কৰিলে কি পাম, আমি এন ফেক্টৰটো পাম। এটা এক্সাম্পল হ'লে ক্লিয়াৰ কাট হৈ যাব। যেনেকৈ তলত এটা এক্সাম্পল দিয়া আছে, MnO4 নেগেটিভ। এতিয়া এই MnO4 নেগেটিভটো যে আহিল, এইটো চাবা, এই Mnৰ কি হ'ল, অক্সিডেশ্যন ষ্টেটটো কিমান হয়, Mnৰ আমি ধৰিলোঁ কিমান, X। অক্সিজেন কেইটা আছে, 4টা আছে। এটা অক্সিজেনে কিমান শ্ব' কৰে, -2। ঠিক আছে, -2। কেইটা আছে, 4টা আছে, 4 দি ইনটু কৰিলোঁ। ইজ ইকুৱেল টু ইয়াৰ ওপৰত চাৰ্জ কিমান আছে, -1। এতিয়া চোৱা, X প্লাছ মাইনাছে মাইনাছ 4 2 গুণ 8 ইজ ইকুৱেল টু -1। গতিকে X ইজ ইকুৱেল টু এইটো কি হ'ব, +7। গতিকে Mn আৰু কিমান হ'ব, অক্সিডেশ্যন ষ্টেট +7। ঠিক আছে। এতিয়া চোৱা, ইয়াত অক্সিডেশ্যন ষ্টেটটো কি হৈছে, +7ৰ পৰা +2লৈ চেঞ্জ হৈ গৈছে। এই +7ৰ পৰা যে +2লৈ চেঞ্জ হ'ল, তাৰ মানে এইটো কি পালা, ডিক্ৰিজ হৈছে অক্সিডেশ্যন নাম্বাৰটো। ডিক্ৰিজ হৈছে নহয়, কাৰণ 7ৰ পৰা +2লৈ আহিছে, এইটো কি ডিক্ৰিজেই হৈ গ'ল। এতিয়া এই ডিক্ৰিজটো যে হ'ল, তেনেহ'লে এইটো কি এক প্ৰকাৰ চেঞ্জ হৈ গ'ল না, অক্সিডেশ্যন নাম্বাৰটো চেঞ্জ হৈ গৈছে। তাৰমানে একৰ্ডিং টু ফৰ্মুলা হিচাপত এন ফেক্টৰ ইজ ইকুৱেল টু চেঞ্জ ইন অক্সিডেশ্যন নাম্বাৰ। চেঞ্জ কিমান হ'ল, 7ৰ পৰা 2 বাদ দিলোঁ। ঠিক আছে, মড দিব লাগিব, চেঞ্জ ইন অক্সিডেশ্যন নাম্বাৰ। গতিকে চেঞ্জটো কিমান হ'ল, 7ৰ পৰা 2 বাদ দিলোঁ, ইনটু নাম্বাৰ অফ এটমছ ইনভলভ, বা যিটো চেঞ্জ হৈছে অক্সিডেশ্যন নাম্বাৰ, সেইটো কেইটা আছে, ইয়াত মেংগানিজ কেইটা আছে, এটাই আছে, গতিকে 1 হ'ব। আৰু এইটো কেলকুলেশ্যন কৰিলে 5 হ'ব। গতিকে এইটো হৈছে তোমালোকৰ এন ফেক্টৰ। কেতিয়াবা ইয়াত এটম দুটা থাকিবলৈ ইয়াক 2টা দি ইনটু কৰিব লাগিব, 3টা থাকিলে 3টা ইনটু কৰিব লাগিব। তো সেইটো মনত ৰাখিবা। ফাৰ্ষ্টত তোমালোকে এটমটো চাবা, কেইটা এটম ইয়াত ইনভলভ হৈ আছে। অ'কে, এইখিনি গ'ল তোমালোকৰ ৰেডক্স ৰিয়েকশ্যন। এতিয়া ফৰ সল্টছ, আৰু তোমালোকে জানা সল্টছটো কেনেকৈ ফৰ্মেশ্যন হয়। এই সল্টটো তোমালোকে ফৰ্মেশ্যন ক্লাছ 9 10ত পাই আহিছা। এটা এচিড যেনেকৈ HCl প্লাছ এটা বেছ, এই এচিড আৰু বেছ মিক্স কৰিলে কি হয়, সল্ট ফৰ্মেশ্যন হয়। এচিড আৰু বেছ মিক্স কৰিলে কি হ'ব, তোমালোকৰ সল্ট ফৰ্মেশ্যন হ'ব। এই ক্ষেত্ৰত তোমালোকৰ সল্টটো কি হ'ব, NaCl, কাৰণ এইটো ব্ৰেক হ'ব, এইটো নেগেটিভ হিচাপত, এইটো পজিটিভ হিচাপত। Na পজিটিভ হয় কাৰণ এইটো Na এটা মেটেল হয়, উইথ হাইড্ৰক্সাইড আয়ন, হয় না।
তেনেহ'লে এই পজিটিভ আৰু নেগেটিভৰ লগত বন্ড ফৰ্মেশ্যন কৰিব আৰু এইটো কি হ'ব OH টো নেগেটিভ এইটো পজিটিভ তেতিয়া আৰু কি হ'ব ৱাটাৰ ওলাই যাব তো এইবিলাক তোমালোকে ক্লাছ 9ৰ কনসেপ্ট হয় এইবিলাক পাইছা তো এইবিলাক ইমানখিনি ডিসকাস আলোচনা কৰিলে কাম নহব এইখিনি গ'ল তোমালোকৰ ইন কেস অফ সল্ট ফৰ্মেশ্যন এতিয়া চোৱা এই সল্টৰ এন ফেক্টৰটো কেনেকৈ ওলায় total positive charge on cation or total negative charge on anion এতিয়া এটা সল্ট ফৰ্মেশ্যন হল ফৰ এক্সাম্পল মই অলৰেডি দিলোৱে কি হল NaCl সেইটো হিচাপত এন ফেক্টৰটো total positive charge on cation या total negative charge on anion এতিয়া চোৱা এটা যদি মই ব্ৰেক হৈ যায় কাৰণ এটা এটাকে সল্ট হয় সল্ট যেতিয়া পানী দিব তেতিয়া কি এটা ব্ৰেক হৈ যাব মানে কি কয় ডিসোসিয়েট হৈ যাব ডিসোসিয়েট হৈ গলে তোমালোকৰ এটো Na পজিটিভ হ'ব আৰু Cl নেগেটিভ হ'ব এই Na পজিটিভটো কি হয় চাৰ্জ অন কেটায়ন এই কেটায়নৰ চাৰ্জ কিমান আছে 1 আছে ঠিক তেনেকৈ ক্লোৰাইড আৰু কি আছে চাৰ্জটো 1 আছে বেসিক্যালি কি হ'ল ইয়াত 1 হ'ল এটো আৰু 1 হ'ল যিকোনো এটা ললে হ'ল এখানে কৈছে টোটাল পজিটিভ চাৰ্জ অন কেটায়ন যদি পজিটিভৰ লবা তেনেহলে পজিটিভৰ লবা যদি নেগেটিভৰ লবা তেনেহলে নেগেটিভৰ লবা কিন্তু ইয়াত এটা কথা আছে যদি ধৰা এনে একটা এক্সাম্পল ললো ইয়াত 2 পজিটিভ আছে আৰু ইয়াত ধৰো এটা এনে একটা ধৰি ললো ধৰো ইয়াত Cl ইয়াত নেগেটিভ আছে তেতিয়া কিন্তু এই চাৰ্জটো কিন্তু ইকুৱেল হোৱা নাই এই চাৰ্জটো তোমালোকক ইকুৱেল কৰি ল'ব লাগিব ইয়াত এটা এক্সাম্পল আছে ইয়াত এটো লৈ বুজাই দি আছো তোমালোকক চাৰ্জটো আগত ইকুৱেল কৰি ল'ব লাগিব কেটায়ন হওক বা এনায়ন হওক এই বস্তুটো মনত ৰাখিব লাগিব ফৰ এটা এক্সাম্পল ইয়াত দি আছে যেনেকৈ Al2SO4 3 এতিয়া যদি এটো ডিসোসিয়েট হৈ যায় ইয়াত কৰি দি আছে কি হ'ব Al3 পজিটিভ প্লাস কারণ আৰু কি হ'ব SO4 2 নেগেটিভ এই যে 2 টো ইয়াৰ ওপৰত যাব 3 টো ইয়াৰ ওপৰত আহিব তাৰ মানে Al3 পজিটিভ হ'ব SO2 নেগেটিভ হ'ব কিন্তু ইয়াত চোৱা তোমালোকে কেটায়নৰ চাৰ্জ 3 এনায়নৰ চাৰ্জটো 2 হৈ গৈছে চাৰ্জ দুটা কিন্তু ইকুৱেল হোৱা নাই এতিয়া চাৰ্জ দুটা যদি ইকুৱেল হোৱা নাই তেতিয়াহলে চাৰ্জ দুটা তোমালোকে কি কৰিব লাগিব ইকুৱেল কৰি ল'ব লাগিব ইকুৱেল কৰি ল'লে তোমালোকে কি কৰিব লাগিব তেতিয়াহলে এতিয়া ইয়াত 2 ৰে ইনটু কৰিব লাগিব তেতিয়া যেতিয়া ইয়াত তুমি 2 ৰে ইনটু কৰিবা তেতিয়া চাৰ্জ ইকুৱেল হ'ব আৰু মানে এটো তোমালোকৰ বেসিক্যালি ব্যালেন্স কৰিব লাগিব ব্যালেন্স কৰিলে কি হ'ব এলুমিনিয়াম ইয়াত কেইটা আছে দুটা আছে তো ইয়াক 2 ৰে ইনটু কৰিব লাগিব আৰু তোমালোকৰ কি আছে SO4 SO4 ইয়াত কেইটা আছে তিনটা আছে তো নিপিনে কি দিব লাগে 3 দি ইনটু কৰিব লাগিব এতিয়া চোৱা এই 2 আৰু 3 ইনটু কৰিলে কি হ'ব চাৰ্জ 6 হ'ব এই প্লাস 6 টো কি হ'ল কেটায়নৰ গল ঠিক তেনে কৰি 3 আৰু 2 মাইনাস ইনটু কৰিলে কিমান হ'ব 6 হ'ব এই চাৰ্জটো কিমান SO4 নেগেটিভ হ'ল এতিয়া দেখা চাৰ্জ কেইটা সেম হৈছে এটা প্লাস 6 আৰু মাইনাস 6 গতিকে দুটাৰ ভিতৰত যিকোনো এটা ললে হ'ল গতিকে যদি প্লাস 6 ন তথাপি n ফ্যাক্টৰ এইটো হ'ব মাইনাস 6 ললে n ফ্যাক্টৰ এইটো হ'ব ঠিক আছে আই থিংক তোমালোকে বুজিব পাৰিছা এতিয়া গল তোমালোকৰ এইটো সল্টৰ ক্ষেত্ৰত আৰু এনেকুৱা নাই এতিয়া এটা কোৱেশ্চন চোৱা ইকুইভ্যালেন্ট weight of N2 in the sense N2 plus H2 is equal to 2NH3 বেসিক্যালি N2H2 যেটো ৰিয়েকচন হৈ যে অ্যামোনিয়া ফৰ্মেশন হয় এই প্ৰসেছটো তোমালোকক কোৱা হয় হেবাৰ্ছ প্ৰসেছ এটো তোমালোকে আই থিংক হেবাৰ্ছ প্ৰসেছটো পাবাই তো এই প্ৰসেছটো কি হয় হেবাৰ্ছ প্ৰসেছৰ কন্ডিশনো আছে টেম্পারেচার প্রেসারের উপর ডিপেন্ড কৰি হয় এটো তো এইখিনি এতিয়া মানে কনসেপ্ট এটা বেলেগ কনসেপ্ট আই গল তো এইখিনি থাক এতিয়া এই যে ইকুইভ্যালেন্টটো আমি উলাম এতিয়া চোৱা এই বস্তুটো এটো কি আছে এক প্ৰকাৰৰ ৰিয়েকচন হৈছে হয়নে নহয় ইয়াত চাব লাগিব এই ৰিয়েকচনটো কি ৰিয়েকচন ইয়াত নাইট্ৰজেন চোৱা জিৰো আছে অক্সিডেশন স্টেট কিয় জিৰো কাৰণ যিকোনো এটা এটমৰ অক্সিডেশন স্টেটটো জিৰো হয় কাৰণ এটমটো নিউট্ৰেলত থাকে গতিকে N2 হোক H2 হোক তাৰ পিছত Mg2 হোক এইবিলাকৰ অক্সিডেশন স্টেট জিৰো হয় তো এটো গল জিৰো এতিয়া এই N2ৰ পৰা তুমি যদি এই Nত আহিব যোৱা ইয়াত চোৱা অক্সিডেশন স্টেটটো কিয় -3 এতিয়া 0 পৰা যে -3 লৈ আহিল 0 ৰ পৰা -3 তেনে কোন পিনে যাব লেফট হ্যান্ড সাইডত যাব মানে ডিক্রিজ হল অক্সিডেশন স্টেটটো ডিক্রিজ হল যেতিয়া অক্সিডেশন স্টেটটো ডিক্রিজ হয় তেতিয়া হলে এটোক আমি কি কম রিডাকশন বুলি কম তেতিয়া এটো কি বুলি কম রিডাকশন হৈ গৈছে এতিয়া এই রিডাকশনৰ ক্ষেত্ৰত n ফ্যাক্টৰটো কি আছিল চেঞ্জ ইন অক্সিডেশন স্টেট
মানে ৰিডাকশ্যন হাফ ৰিয়েকশ্যন, এইটো মনত ৰাখিব লাগিব। গতিকে চেঞ্জ ইন অক্সিডেশ্যন ষ্টেট, ইয়াৰ চেঞ্জ কিমান পাবা 0 - 3, এইটো কি মড অফ -3, এইটো চেঞ্জ পাবা ইনটু, এতিয়া মই কৈছোঁ যদি নাইট্ৰজেন ইয়াত কেইটা আছে, দুটা আছে, যদি দুটা থাকে আৰু ইয়াত লিখা আছে নাম্বাৰ অফ এটমছ ইন দ্যাট এলিমেণ্টছ, সেই এলিমেণ্টত এটম কেইটা আছে, নাইট্ৰজেন দুটা আছে, গতিকে ইয়াত 2ৰে ইনটু কৰা হৈছে, ইনটু কৰিলে কিমান হ'ব 6 হ'ব, এই 6টোৱে তোমালোকৰ এন ফেক্টৰ। তো এতিয়া আমি ইয়াত কি ওলালো, এন ফেক্টৰটো ওলালো, কাৰণ ইকুইভেলেণ্ট ৱেটত কি আছে, এন ফেক্টৰটো লাগিবই, কাৰণ ইকুইভেলেণ্ট ৱেটৰ ফৰ্মুলাটো কি আছিল, মলিকুলাৰ ৱেট ডিভাইডেড বাই এন ফেক্টৰ। এতিয়া এনটোৰ কিহৰ ওলাব গৈছে, এনটোৰ মলিকুলাৰ ৱেটটো কিমান হয়, মলিকুলাৰ ৱেট এনটো, এইটো কৈছে নাইট্ৰজেন, হয় নে নাই, এইটোৰ নাইট্ৰজেন গেছ, এইটো তোমালোকৰ এন ফেক্টৰটো কি, মলিকুলাৰ ৱেট কিমান হ'ব, নাইট্ৰজেনৰ এটমিক ৱেট কিমান হয় 14 হয় না, আৰু 2ৰে ইনটু করলে কি হবে 28 হবে, 28 কি গ্রামটা হচ্ছে মলিকুলার ওয়েট, ঠিক আছে নাইট্রোজেনের। তো এতিয়া ইকুইভ্যালেন্ট ওয়েটটো এইটা সব ইকুইভ্যালেন্ট ওয়েট, মলিকুলার ওয়েট ডিভাইডেড বাই এন ফ্যাক্টর 14 ইনটু 2 ডিভাইডেড বাই 6, এইটা হচ্ছে তোমালোকৰ এন তোমালোকৰ কি ইকুইভ্যালেন্ট ওয়েট। এটা এক্সাম্পল 1। এতিয়া এক্সাম্পল 2টো চোৱা, ফাইন্ড ইকুইভ্যালেন্ট ওয়েট অফ H2SO4 NaOH Na2CO3, মানে ইয়াত তিনটা তোমালোকৰ দিয়া আছে, এই তিনিওটাৰ কি কৰিব লাগিব, ইকুইভ্যালেন্ট ওয়েট ওলাব লাগিব। কিন্তু এতিয়া এই তিনটাৰ ইকুইভ্যালেন্ট ওয়েট ওলাব গ'লে প্ৰথমে তোমালোকে জানিব লাগিব একচুৱেলি তিনটা কি বস্তু হয়, যেনেকৈ H2SO4 এইটো এটা কি হয়, এচিড হয়, H2SO4টো কি হয়, এচিড হয়, NaOH টো কি হয়, এইটো এটা বেছ হয়, আৰু Na2CO3 এইটো কি হয়, এইটো জানিব লাগিব। এইবিলাক নাজানিলে তেনেহ'লে তুমি ওলাবই নোৱাৰিবা কোনটো ফৰ্মুলা ইউজ কৰিম এন ফেক্টৰৰ। Na2CO3 এইটো এটা তোমালোকৰ সল্ট হয়, আৰু এইটো সল্ট এক প্ৰকাৰৰ কি হয়, বেসিক সল্ট হয়। এতিয়া প্ৰথমত আমি H2SO4টো চাওঁ। এতিয়া চোৱা H2SO4ত কি আছে, এইটো এচিড, আৰু তোমালোক অলৰেডি প্ৰথমতে দেখালো H2SO4 এন ফেক্টৰটো কিমান হয়, 2 হয়। ওকে, এতিয়া প্ৰথমত ইকুইভ্যালেন্ট ওয়েটটো চোৱা, মলিকুলাৰ ওয়েট ডিভাইডেড বাই এন ফেক্টৰ। এতিয়া মলিকুলাৰ ওয়েট H2SO4 ওলাব পাবা, ইয়াত ওলানি হৈছে, তো বাকি এইখিনি তোমালোকৰ গ'ল এন ফেক্টৰ, এইটো ইজি হয়। এতিয়া এইটো চোৱা বেছ, NaOH এটাকে বেছ হয়, বেছে কি কৰে, OH ৰিলিজ কৰে, গতিকে ইয়াৰো এন ফেক্টৰটো কি 1 হ'ব, কাৰণ এটা OH ৰিলিজ হ'ব। এতিয়া ইকুইভ্যালেন্ট ওয়েটটো চোৱা, মলিকুলাৰ ওয়েট ডিভাইডেড বাই এন ফেক্টৰ, মলিকুলাৰ ওয়েট মানে কাৰ ওলাব লাগিব, NaOH-ৰ, NaOH এন কিমান হয় 23, এইবিলাক কিন্তু লাইফ টাইমৰ কাৰণে মনত ৰাখিব লাগিব, এটমিক ওয়েট হওক মলিকুলাৰ ওয়েট হওক। তাৰপিছত অক্সিজেনৰ কিমান 16 প্লাছ হাইড্ৰজেনৰ 1, এইটো ক্যালকুলেশন কৰিলে 40 হয়, ঠিক আছে। তো এই 40টো মই লিখিলোঁ, 40 এন ফেক্টৰটো কিমান হ'ল 1 হ'ল, তেনেহ'লে এইটো কিমান হ'ব 40 গ্ৰাম হ'ব। ওকে, তো এইটো হ'ল তোমালোকৰ NaOH-ৰ ইকুইভ্যালেন্ট ওয়েট। এতিয়া আমি আহিলোঁ তোমালোকৰ Na2CO3, এইটো কি কয়, বেসিক সল্ট হয়, এটা এটা কি বেসিক সল্ট। এতিয়া টোটেল চাৰ্জ অন কেটায়ন অর এনায়ন, এইটোক এন ফেক্টৰ বুলি কোৱা হ'ব, এই কাৰণ এইটো সল্ট হয়, সল্টৰ এন ফেক্টৰটো কি আছিল, চাৰ্জ অন কেটায়ন ইয়া চাৰ্জ অন এনায়ন, এইটো হৈছে তোমালোকৰ ইন কেছ অফ সল্টৰ এন ফেক্টৰ। এতিয়া এইটো যদি ডিসোসিয়েট হয় 2n পজিটিভ হ'ব আৰু CO3 2 নেগেটিভ হ'ব। এতিয়া চোৱা চাৰ্জ কেইটাও কিন্তু সেম আছে, পজিটিভ কেটায়নৰ 2 পজিটিভ, এনায়নৰো 2 পজিটিভ, গতিকে এন ফেক্টৰ কি হ'ব 2 হ'ব। গতিকে ইকুইভ্যালেন্ট ওয়েটৰ ফৰ্মুলা কি আছিল, মলিকুলাৰ ওয়েট ডিভাইডেড বাই এন ফেক্টৰ, মলিকুলাৰ ওয়েট কাৰ ওলাব লাগিব, Na2CO3, এইটোতো ওলাব পাবা, তো ইয়াত ওলাই দিছোঁ, তোমালোকে চাই ল'বা। তো এইখিনি আছিল তোমালোকৰ ইকুইভ্যালেন্ট ওয়েট। এতিয়া চোৱা তোমালোকৰ ইকুইভ্যালেন্ট ওয়েটটো ডিপেন্ডস অন ৰিয়েকশ্যন অলছ, এই ইকুইভ্যালেন্ট ওয়েটটো যে আছে এইটো কি কৰে, ৰিয়েকশ্যনৰ ওপৰতো ডিপেণ্ড কৰে, আৰু কেনেকৈ ৰিয়েকশ্যনৰ ওপৰত ডিপেণ্ড কৰে এই বস্তুটো চালে তোমালোকৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাব। এতিয়া চোৱা ইয়াত এটা ৰিয়েকশ্যন H2SO4 এইটো এচিড হয়, NaOH এইটো এটা বেছ হয়, যেতিয়া এচিড আৰু বেছটো ৰিয়েক্ট কৰিব তেতিয়া অলৱেজ কি হয়, সল্ট ফৰ্মেশ্যন হয়, আৰু ইয়াত সল্টটো কি হৈছে, সল্টটো NaHSO4 প্লাছ ৱাটাৰ, এইটো হৈছে তোমালোকৰ সল্ট হৈছে। এতিয়া চোৱা এই সল্ট হিচাপত ইয়াৰ এন ফেক্টৰটো কিমান হ'ল, এন ফেক্টৰ ইজ ইকুৱেল টু 1, কিন্তু
অলৰেডি তোমালোকে পাইছা যে H2SO4 ৰ n ফেক্টৰটো কিমান আছিল 2 আছিল কিন্তু ইয়াত দেখিলে n ফেক্টৰটো কিমান হ'ল 1 হ'ল কিয় হ'ল কাৰণ ইয়াত এটাহে হাইড্ৰজেন ৰিলিজ হৈছে এই H2SO4 ৰ পৰা কি হৈছে এটা হাইড্ৰজেন ৰিলিজ হৈছে এই কাৰণে এই ক্ষেত্ৰত কি হ'ব n ফেক্টৰটো 1 হ'ব এতিয়া তুমি ৰিঅ্যাকশন দেখিলা যে H2SO4 আছে আৰু চকু বন্ধ কৰি n ফেক্টৰটো 2 দিলা এটা মিস্টেক হ'ব কাৰণ ইকুইভ্যালেন্ট ওয়েট ওলাব গ'লেও n ফেক্টৰটো তোমালোকৰ ৰিঅ্যাকশনৰ ওপৰত ডিপেন্ড কৰিব গতিকে ৰিঅ্যাকশন হিচাপতহে তোমালোকৰ n ফেক্টৰটো ক্যালকুলেশন কৰিব লাগিব এইটো মনত ৰাখিবা ডাইৰেক্ট ৰিঅ্যাকশন দেখিলা আৰু n ফেক্টৰ হ'ব এনেকৈ নহ'ব কাৰণ এসিড যদি হয় তোমালোকৰ কেইটা হাইড্ৰজেন ৰিমুভ কৰিল সেইটো দেখিব লাগিব বেছ হলেও কেইটা OH ৰিমুভ কৰিল সেইটো দেখিব লাগিব কাৰণ এসিড বেছৰ যেটো n ফেক্টৰ সেইটো হিচাপতে ডেফিনেশন হিচাপতে তোমালোক ওলাব লাগিব না ইয়াত এটা সল্টত কি হৈছে এটা হাইড্ৰজেনে ৰিলিজ হৈছে গতিকে n ফেক্টৰটো কি হ'ব ইয়াত 1 হ'ব তো সেইটো মনত ৰাখিবা ঠিক আছে এতিয়া চোৱা H2SO4 এটা হাইড্ৰজেন ৰিলিজ হৈছে গতিকে n ফেক্টৰ 1 এতিয়া ইকুইভ্যালেন্ট ওয়েট ইজ ইকুয়াল টু মলিকুলার ওয়েট H2SO4 ৰ মলিকুলার ওয়েটটো কিমান হয় H2SO4 হাইড্রোজেন কেইটা আছে দুটা আছে 2 প্লাস সালফাৰৰ কিমান হয় 32 প্লাস অক্সিজেনৰ কিমান আছে 16 into 4 34 ধৰিলো প্লাস ইপিনে কি হ'ব 1664 that means 898 সরি ইয়াত ভুল হৈছে মিস্টেক হৈছে 19 হ'ব ইয়াত কি হ'ব 98 হ'ব তো টোটালি মিস্টেক হৈ গৈছে ইয়াত কি হয় 98 ডিভাইডেড বাই 1 হ'ব 98 by 1 আৰু ইয়াত ৰিজাল্ট হ'ব 98 গ্ৰাম আই থিংক তোমালোকৰ ক্লিয়াৰ হৈ গ'ল এইটো কৈছে তোমালোকৰ ইকুইভ্যালেন্ট ওয়েট এতিয়া আহি তোমালোকৰ গ্ৰাম ইকুইভ্যালেন্ট এইটো ইম্পৰ্টেন্ট হয় কাৰণ নাম্বাৰ অফ গ্ৰাম ইকুইভ্যালেন্টটো জানিলেহে তাৰ পিছত আহিব তোমালোকৰ নৰ্মেলিটি এতিয়া নাম্বাৰ অফ গ্ৰাম ইকুইভ্যালেন্টটো কি হয় গ্ৰাম ইয়াত এটা বস্তু মনত ৰাখিবা গ্ৰাম ইকুইভ্যালেন্ট প্রথমত আহিল কি গ্রাম গ্রাম কাক বুঝাব মাছক বুঝাব গতিকে প্রথমত গ্রাম আছে কারণে উপরত মাছ আহি গল এতিয়া ইকুইভ্যালেন্ট ওয়েট যে ওলাইছা এই ইকুইভ্যালেন্ট ওয়েট যে ওলাইছে এই গোটেইটো কি হ'ব এইটো ইকুইভ্যালেন্ট ওয়েট হ'ব গ্রাম ইকুইভ্যালেন্ট গ্রামটো আগত আছে এইকাৰণে গ্রামটো একচুয়ালি কি হয় মাছ বা ওজনকে বুঝাব এইকাৰণে উপরত মাছ আহিব অনলি মাছ নট মোলার মাছ ঠিক আছে তাৰ পিছত এই যে ইকুইভ্যালেন্ট গ্রাম ইকুইভ্যালেন্ট আৰু ইকুইভ্যালেন্টৰ পিছত আছে গতিকে তলত কি আহিব ইকুইভ্যালেন্ট ওয়েট আহিব তো এইটো মনত ৰাখিলে বাকি আর গ্রাম ইকুইভ্যালেন্ট ওলোৱা ফৰ্মুলাটো তুমি কেতিয়াও পাহৰি নাযাবা ঠিক আছে কাৰণ গ্রামটো আগত আহিছে আৰু গ্রামটো কাক বুজাব ওজনক বুজাব সেই কাৰণে এইটো কি আছে ডাইৰেক্ট মাছ হৈছে গতিকে গ্রাম ইকুইভ্যালেন্ট কি হ'ব মাছ ডিভাইডেড বাই ইকুইভ্যালেন্ট ওয়েট এইটো কি বুলি কোৱা হ'ব গ্রাম ইকুইভ্যালেন্ট বুলি কোৱা হ'ব এই ফৰ্মুলাটো ইম্পৰ্টেন্ট হয় এতিয়া চোৱা ফাইন্ড নাম্বাৰ অফ গ্ৰাম ইকুইভ্যালেন্ট প্ৰেজেন্ট ইন 0.4 গ্ৰাম অফ NaOH তাৰ মানে কি কৈছে ইয়াত এটা কি কয় সোডিয়াম হাইড্ৰক্সাইড NaOH টো কি সোডিয়াম হাইড্ৰক্সাইড এই সোডিয়াম হাইড্ৰক্সাইডৰ ওজনটো মানে কিমান দিয়া আছে ওয়েটটো 0.4 গ্ৰাম ঠিক আছে মাছটো দিয়া আছে এতিয়া তোমালোকক কি ওলাব গৈছে নাম্বাৰ অফ গ্ৰাম ইকুইভ্যালেন্ট ওলাব গৈছে ফাৰ্ষ্টত চোৱা তোমালোকৰ ফৰ্মুলাটো কি আছে number of gram equivalent mass divided by equivalent weight এটা equivalent weight তো তোমাক ওলাব লাগিব equivalent weight তো কার ওলাবা NaOH ৰ ওলাব লাগিব এতিয়া এই সাইডত আমি প্ৰথমত কি ওলাই ললো equivalent weight তো equivalent weight ৰ ফৰ্মুলাটো কি molar mass divided by n factor এতিয়া আকৌ এই NaOH তো কি বেস হয় বেসৰ n factor তো কি হ'ব 1 হ'ব গতিকে NaOH ৰ molar mass অলৰেডি আগত ওলাইছো এটো কি হয় 40 হয় ইয়াত 40 n factor কিমান হয় 1 হয় গতিকে এটো 40 গ্ৰাম ইয়াত n মোলাৰ মাছটো ওলানি দিয়া হৈছে চাবা তোমালোকে এতিয়া নাম্বাৰ অফ গ্ৰাম ইকুইভ্যালেন্ট মাছ কিমান দিয়া আছে 0.4 দিয়া আছে ইকুইভ্যালেন্ট ওয়েটটো কিমান পাল 40 গ্ৰাম গতিকে এটো ক্যালকুলেশন কৰি 0.01 এইটো হৈছে তোমালোকৰ নাম্বাৰ অফ গ্ৰাম ইকুইভ্যালেন্ট আই থিংক তোমালোকৰ ফুলফিল ক্লিয়াৰ হৈ গল কনসেপ্টটো এতিয়া আৰু এটা এক্সাম্পল আছে 0.98 গ্ৰাম H2SO4 ৰ ইকুইভ্যালেন্ট ওয়েটটো কিমান হ'ব সৰি গ্ৰাম ইকুইভ্যালেন্টটো কি হ'ব এটো ট্রাই কৰি লবা ঠিক আছে কনসেপ্ট একেই এতিয়া আহি তোমালোকৰ নরমালিটি এইটো কনসেন্ট্রেশন টার্মৰ লাস্ট টার্ম বুলি ধৰিব পাৰা
এই নৰ্মেলিটিটো বহুত ইম্পৰ্টেণ্ট হয়, কাৰণ এনেকুৱা কুৱেশ্যন আহি থাকে, তো এইটো মনোযোগ দি শুনিবা। নৰ্মেলিটিটো কি হয়? নাম্বাৰ অফ গ্ৰাম ইকুইভেলেণ্টছ অফ সলিউট হুইচ আৰ প্ৰেজেণ্ট ইন 1 লিটাৰ সলিউশ্যন। মানে গ্ৰাম ইকুইভেলেণ্ট প্ৰেজেণ্ট থাকিব কিমান হ'ব? 1 লিটাৰ সলিউশ্যনত। তেতিয়া এইটো কি বুলি কোৱা হ'ব? নৰ্মেলিটি বুলি কোৱা হ'ব। নৰ্মেলিটি ডেফিনেশ্যনটো কি? নাম্বাৰ অফ গ্ৰাম ইকুইভেলেণ্ট প্ৰেজেণ্ট, নাম্বাৰ অফ গ্ৰাম ইকুইভেলেণ্ট অফ সলিউট প্ৰেজেণ্ট ইন 1 লিটাৰ সলিউশ্যন, সেইটোকে কি বুলি কোৱা হ'ব? নৰ্মেলিটি বুলি কোৱা হ'ব। ঠিক আছে, এতিয়া এই নৰ্মেলিটিক আমি কেপিটেল এনেৰে ডিনোট কৰোঁ, আৰু এইটো ইউনিটটো কি হয়? গ্ৰাম ইকুইভেলেণ্ট ডিভাইডেড বাই লিটাৰ, কাৰণ ভলিউমটো তলত থাকে, হয়নে নহয়? নাম্বাৰ অফ গ্ৰাম ইকুইভেলেণ্ট অফ সলিউট, এইটো ক'ত প্ৰেজেণ্ট থাকিব? 1 লিটাৰ সলিউশ্যন। এই 1 লিটাৰটো কি হয়? ভলিউম হয়, সেইকাৰণে কি হ'ল? তলত লিটাৰ আহি গ'ল। ঠিক আছে, তো ইয়াত ফৰ্মুলাটো লিখি দিছোঁ, এই ফৰ্মুলাটো মনত ৰাখিব লাগিব, কিন্তু এইটো কি হয়? ভলিউমটো সলিউশ্যনত হ'ব। ঠিক আছে, এতিয়া এটা এক্সাম্পল লৈ আহিছোঁ। ইফ 0.98 গ্ৰাম অফ H2SO4 আৰ প্ৰেজেণ্ট ইন 500 ml সলিউশ্যন, ফাইণ্ড নৰ্মেলিটি। এতিয়া চোৱা, নৰ্মেলিটি ওলাব হ'লে ফাৰ্ষ্টত তোমাৰ মাইণ্ডত ক্লিক হ'ব লাগিব, এইটোৰ ফৰ্মুলাটো কি? নাম্বাৰ অফ গ্ৰাম ইকুইভেলেণ্ট ডিভাইডেড বাই ভলিউম। এতিয়া ভলিউমটো তোমালোক দিয়া আছে 500 ml, অ'কে, এইটো একো প্ৰব্লেম নাই, কিন্তু নাম্বাৰ অফ গ্ৰাম ইকুইভেলেণ্ট এতিয়া নাই, এইটো ওলাব লাগিব। এতিয়া নাম্বাৰ অফ গ্ৰাম ইকুইভেলেণ্টৰ ফৰ্মুলাটো কি? ইয়াত দিয়া হৈছে গ্ৰাম ইকুইভেলেণ্ট মানে মাছ ডিভাইডেড বাই ইকুইভেলেণ্ট মাছ। এতিয়া আকৌ ইকুইভেলেণ্ট মাছ ওলাব লাগিব, ইয়াত তোমালোকৰ ইকুইভেলেণ্ট মাছটো ওলাই দিছোঁ। ইকুইভেলেণ্ট মাছৰ ফৰ্মুলা কি? মলাৰ মাছ ডিভাইডেড বাই এন ফেক্টৰ। এতিয়া মলাৰ মাছটো কাৰ ওলাবা? H2SO4, এইটো কিমান হৈছে? H2SO4 98 হ'ব, আৰু এইটো এন ফেক্টৰ H2SO4 কিমান হ'ব? 2 হ'ব, গতিকে এইটো কেলকুলেশ্যন কৰিলে 49 ওলায়। ঠিক আছে, ইকুইভেলেণ্ট ৱেটটো। তাৰপিছত এতিয়া নাম্বাৰ অফ গ্ৰাম ইকুইভেলেণ্টত আহা, মাছ কিমান দিয়া আছে? 0.98 গ্ৰাম, এইটো দিয়া আছে মাছটো, ডিভাইডেড বাই ইকুইভেলেণ্ট ৱেট ওলালোঁ 49 গ্ৰাম, এইটো কেলকুলেশ্যন কৰিলে 0.02 ওলাই গ'ল। এইটো তোমালোকৰ কি হ'ল? নাম্বাৰ অফ গ্ৰাম ইকুইভেলেণ্ট। এতিয়া যদি নাম্বাৰ অফ গ্ৰাম ইকুইভেলেণ্টটো ওলাইছা, তাৰপিছত এতিয়া ইকুইভেলেণ্ট এইটো ফৰ্মুলাত পুট কৰি দিলে হ'ল। নাম্বাৰ অফ গ্ৰাম ইকুইভেলেণ্ট কিমান পালোঁ? 0.02 ডিভাইডেড বাই 500, কিন্তু ইয়াত চাবা 500টো দিয়া আছে ml। এতিয়া যেতিয়া mlক তুমি লিটাৰত কনভাৰ্ট কৰিবা, তেতিয়া ওপৰত 1000এৰে ইনটু কৰিব লাগিব। ঠিক আছে, 1000এৰে ইনটু কৰিব লাগিব। কিয় ইনটু কৰিব লাগিব মই বুজাই দি আছোঁ। ধৰা তোমালোকে 1 লিটাৰ ইজ ইকুৱেল টু কি আছে? 1000 মিলিলিটাৰ। এতিয়া 500 মিলিলিটাৰটো আছে, এইটো তোমালোকে কি কৰিব লাগিব? লিটাৰত ল'ব লাগিব। ডেট মিনছ 1000 মিলিলিটাৰ ইজ ইকুৱেল টু 1 লিটাৰ। তো 1 মিলিলিটাৰ ইজ ইকুৱেল টু কি হ'ব? 1/1000 হ'ব। তাৰপিছত তোমালোকৰ কিমান আছে? 500 মিলিলিটাৰ। তো 500 মিলিলিটাৰ কি হ'ব? 1/1000, 1000 ইনটু 500। ঠিক আছে, এইটো তলত যেতিয়া তুমি বহাই দিবা এই ভেলুটো, তেতিয়া কি হ'ব? 1000টো ওপৰত যাব। ঠিক আছে, এইবিলাক হৈছে বেচিক বস্তু, আই থিংক তোমালোকে এইবিলাক পাইছাই। তো এইটো কেল তোমালোকৰ নৰ্মেলিটি। তো এইটো কেলকুলেশ্যন কৰিলে আহে নৰ্মেলিটি 0.04 n। ঠিক আছে, এতিয়া আকৌ তোমালোকৰ যেতিয়া মলাৰিটিত বুজোৱা হৈছে, মলালিটিত, তেতিয়াও এই ফৰ্মুলাটো তোমালোকক দিয়া হৈছিল। সেমি নৰ্মেল মানে কি? বাই নৰ্মেল মানে কি? চেণ্টি নৰ্মেল মানে কি? ডেচি নৰ্মেল মানে কি? এইবিলাক জনাত বহুত দৰকাৰ আছে। সেমি মিন্স হাফ, বাই মিন্স 2, চেণ্টি মিন্স 1/100, আৰু ডেচি মিন্স 1/10। তো এইবিলাক জানিব লাগিব, দেখিলে গম পাবা। এতিয়া এনেকুৱা টাইপৰ এটা কুৱেশ্যন লৈ আহিছোঁ, ফাইণ্ড দ্য মাছ অফ NaOH প্ৰেজেণ্ট ইন 250 ml অফ এ সেমি নৰ্মেল সলিউশ্যন। এইটো কি ওলাব গৈছে? মাছ ওলাব গৈছে, আৰু ইয়াত কি কৈছে? সেমি নৰ্মেল, ডেট মিন্স নৰ্মেলিটিটো দিয়া আছে। ইয়াত সেমি নৰ্মেল মিন্স নৰ্মেলিটিৰ কি হ'ব? 1/2 হ'ব, কাৰণ সেমি কৈছে যে, নৰ্মেলিটিটো কিমান হ'ব? 1/2 হ'ব। তাৰপিছত চোৱা, তোমালোকে নৰ্মেলিটিৰ ডেফিনিশ্যনটো জানিব লাগিব। নাম্বাৰ অফ গ্ৰাম ইকুইভেলেণ্ট ডিভাইডেড বাই ভলিউম অফ সলিউশ্যন ইন লিটাৰ। ঠিক আছে, এতিয়া চোৱা, নাম্বাৰ অফ গ্ৰাম ইকুইভেলেণ্টক যদি আমি x ধৰি ল'লোঁ কেলকুলেশ্যনটো সুবিধাৰ কাৰণে, ইনটু 1000/250, কাৰণ ইয়াত ভলিউমটো কিমান দিয়া আছে? 250, এইটো ml দিয়া আছে, লিটাৰত ল'ব হ'লে 1000ক ওপৰত মাল্টিপ্লাই কৰিব লাগিব।
এতিয়া এনৰ ভেলুটো কিমান আছে এয়া চোৱা এনৰ ভেলু 1/2 1/2 পুট কৰি দিলোঁ আমি এইটোক এক্স ধৰিছোঁ নাম্বাৰ অফ গ্ৰাম ইকুইভেলেণ্ট ইনটু 1000 ওপৰত আছে আৰু 250 আছে এই গোটেইটো ক্যালকুলেশন কৰিলে এক্সৰ ভেলুটো কিমান পালোঁ 1/8 পালোঁ এটা হৈছে ক্যালকুলেশন কৰি এতিয়া এই এক্সটো মানে কি আছিল নাম্বাৰ অফ গ্ৰাম ইকুইভেলেণ্ট নাম্বাৰ অফ গ্ৰাম ইকুইভেলেণ্টৰ ফৰ্মুলাটো আকৌ ইয়াত লিখিলোঁ মাছ ডিভাইডেড বাই ইকুইভেলেণ্ট মাছ এটা হৈছে নাম্বাৰ অফ গ্ৰাম ইকুইভেলেণ্ট ফৰ্মুলা এতিয়া ইয়াত ইকুইভেলেণ্ট মাছটো কি আছে আমি ওলাই লওঁ মলাৰ মাছ ডিভাইডেড বাই এন ফেক্টৰ এতিয়া ইয়াত কি দিয়া আছে এন ও এ ও এস দিয়া আছে এটা একটা বেস গতিকে মলাৰ মাছ অফ এন ও এছৰ কিমান আছে 40 ওলাইছে আৰু এটোৰ এন ফেক্টৰ কিমান হ'ব 1 হ'ব গতিকে ইকুইভেলেণ্ট মাছটো কি হ'ব 40 গ্ৰাম হ'ব ওকে এতিয়া মাছটো আমাক ওলাব লাগে এইটো ওপৰত ৰাখি দিলো ইকুইভেলেণ্ট মাছ কিমান 40 গ্ৰাম পালো এতিয়া এই 40 টো কি হ'ব ওপৰত যাব যদি আমি এটো ক্রস মাল্টিপ্লাই কৰো তেতিয়া 40 টো ওপৰত যাব ঠিক আছে না তো এইখিনি ক্যালকুলেশন কৰিলে তোমালোকৰ মাছ আহিব 5 গ্ৰাম তো এইখিনি আছিল তোমালোকৰ নৰ্মেলিটি আই থিংক তোমালোকে বুজি পাইছা যদি কতবা বুজা টান হয় তেনেহলে তোমালোকে কমেন্ট কৰিবা তো সেইখিনি বস্তু আকৌ ক্লিয়াৰ কৰাৰ চেষ্টা কৰিম তো এই নৰ্মেলিটিটো কিন্তু বহুত ইম্পৰ্টেন্ট হয় নিট কোৱা তোমালোকৰ এনে এক্সামত কোৱা নৰ্মেলিটিটো আহি থাকে তো এইটো মানে সিরিয়াস হিসাবত লবা যদি কতবা বুজাৰ অসুবিধা হয় তোমালোকে জাস্ট কমেন্ট কৰি দিলে হ'ল ঠিক আছে আজি এইখিনি ইমানখিনিয়ে কনসেন্ট্রেশন টাইম গোটেইখিনি কমপ্লিট কৰিলো এতিয়া নেক্সট আহিব তোমালোকৰ ভেপাৰ প্ৰেছাৰ এইটো ভিডিও ৰেডি হৈ আছে তো নেক্সটত আহিব কি তোমালোকৰ ভেপাৰ প্ৰেছাৰ চেনেলটো সাবস্ক্রাইব কৰি ৰাখিবা আৰু শ্বেয়াৰ কৰিব নাপাহৰিবা ঠিক আছে আজি ইমানখিনিয়ে থ্যাংক ইউ